কেতিয়াবা জীৱনত এনেকুৱা কিছুমান দিন আহে যিটো দিনৰ বাবে আমি বহুদিন অপেক্ষা কৰি থাকোঁ, কিন্তু সেই দিনটো যেতিয়া সঁচাকৈ আহি যায় তেতিয়া মনটোত হাজাৰটা কথাই আগুৰি ধৰে। আজি মোৰ বাবেও তেনেকুৱা এটাই দিন। আজি মই হোষ্টেল যাবলৈ বুলি ওলাইছোঁ। প্ৰায় এবছৰে হ'ল ঘৰত থকা, সেয়েহে ঘৰখন এৰি যেতিয়া যাবলৈ বুলি ওলাইছোঁ, কেনেকুৱা অনুভৱ হৈছে বুজাব নোৱাৰিম। ৰাতিয়ে মোৰ লাগতিয়াল বস্তুবোৰ অলপকৈ সামৰি থৈছিলোঁ। কিছুমান বস্তু পেক কৰি থাকোঁতে ভাবিছিলোঁ এইখিনি বস্তু লৈ এতিয়া কিমান দিনৰ বাবে যে ঘৰৰ পৰা আঁতৰি থাকিব লাগিব। মোক হোষ্টেলত থ'বলৈ বুলি মা, দেউতা আৰু মাহী আহিছিল। আহিয়ে প্ৰথমতে হোষ্টেলৰ বাবে এখন ডকুমেণ্টছ মোৰ ৰৈ গৈছিলে, সেইখন আনিবৰ কাৰণে আকৌ ইয়াত ডিপাৰ্টমেণ্টলৈ বুলি গ'লোঁ। ডিপাৰ্টমেণ্টত কোনো নাছিলে, সেয়েহে মায়ে কৈছে আজি আমি তিনিটাই ক্লাছ কৰোঁ। বাকী যি কি নকওঁক, মোৰ গোটেই হোষ্টেলৰ কামখিনি হৈ গ'ল, বস্তু গোটেইখিনি তাতে থ'লোগৈ আৰু এয়া মা, দেউতা আৰু মাহীহঁতে যোৱাৰ সময়ত মনটো বেয়া লাগিছিল, কিন্তু নিজকে বুজাইছোঁ এই দূৰত্ব স্থায়ী নহয়। মই মাত্ৰ মোৰ সপোনৰ কাষ চাপিবলৈহে ঘৰখনৰ পৰা অকণমান আঁতৰি আহিছোঁ। এয়া একেবাৰে ৰাতি মই আৰু মোৰ লগৰজনী অকণমান ওলাই গ'লোঁ, যিহেতু মনটো আমাৰ ইমান ভাল লগা নাছিলে আৰু ইয়াতে গৈ পৰিৱেশটো দেখি গমেই পাইছে মনবোৰো অকণমান পাতল হ'ল আৰু আজিলৈ আহিছোঁ।